তোমাৰ নাম কি? এই যে আপোনালোকে দেখা পাইছে যে বেনাৰখন ইয়াত যে ডাঙৰকে হোল্ডিং যে লগাইছে যে তোমাৰ নাম কি? এই বস্তুটো আপোনালোকে লক্ষ্য কৰিব। এইটো আজিৰ কথা নহয়, এইটো প্ৰায় আজি কেইবছৰমান আগতে প্ৰথমতে তেওঁলোকে লিখিছিলে যে আহি আছে। তেতিয়া আমি চিন্তা কৰোঁ যে কি আহি আছে। এই যে আহি আছে বুলি এটা যে কৌতূহল মানুহ যে ব্যস্ত হৈ যায় এনেকুৱা ধৰণৰ কিছুমান হোল্ডিং বেনাৰ দেখা পায় যে মানুহৰ চিন্তা কৰিবলৈ বাধ্য হয়। যেতিয়া টাউনলৈ ওলাই আহে প্ৰায়খিনি টাউনত বা চহৰ নগৰে এটাই এনেকুৱা ধৰণৰ বেনাৰবোৰ সঘনে আপোনালোকে দেখা পাব। এই যে যিবিলাক বেনাৰ হোল্ডিং এইবিলাকত লিখা থাকে আহি আছে। এই যে আমি তেতিয়া চিন্তা কৰিবলৈ বাধ্য হৈ যাওঁ যে কি আহি আছে, আচলতে কি আহি আছেনো। এনেকুৱা এটা চিন্তা কৰি আমাৰ কি হয়, আমাৰ ব্ৰেইনত এটা প্ৰেছাৰ পৰে। বহু মানুহৰে এনেকুৱা এটা প্ৰেছাৰ পৰে। তাৰপিছত আপোনালোকে লক্ষ্য কৰিব কেইদিনমানৰ পিছতে সেই হোল্ডিঙতে আহি গ'ল যে কি আহিছে বোলে ষ্টাৰ চিমেণ্ট আহিছে। ষ্টাৰ চিমেণ্ট বোলে মজবুতি কা ভৰসা। এই বস্তুটো দেখাবলৈ আমাক কিমান দিন কৌতূহলত ৰাখিলে এই কোম্পানীবিলাকে। এইবিলাক কোম্পানী যিবিলাক প্ৰচাৰক আছে, যিবিলাকে প্ৰচাৰ কৰে, যিবিলাকে মানে এইবিলাকৰ বিষয়ে কিছুমান বিজ্ঞাপন দিয়ে, এই বিজ্ঞাপন কোম্পানীবিলাকে চাওক আমাক কি ধৰণে টুপি পিন্ধাই আছে, কেনেকুৱা ধৰণৰ এটা মানসিক প্ৰেছাৰ আমাক দিছে। এই কথাটো আপোনালোকে কমেণ্ট যোগে জনাব। মোৰ কথাত আপোনালোকে একমত হয় নে নহয়। তাৰপিছতলৈ আহোঁ। তাৰপিছত লিখা থাকিব কিছুমান হেৰিত লিখা থাকিব যে মোৰ ছেটিং হৈ গ'ল। আৰে ভাই, মোৰ কি ছেটিং হৈ গ'ল? মানুহে চিন্তা কৰিবলৈ বাধ্য হ'ব যে মোৰ কি ছেটিং হৈ গ'ল। তাৰপিছতে আহিব যে আপোনাৰ ছেটিং হ'ল নে? মোৰ ছেটিং হৈ গ'ল। কি হৈ গ'ল? যে ষ্টাৰ চিমেণ্ট বা কি হয় আপোনাৰ এই যে ডালমিয়া ঢালাই চিমেণ্ট, এইবিলাকৰ এডভাৰটাইজ। এতিয়া আপোনালোকে দেখা পাব যে তোমাৰ নাম কি। দুদিনমানৰ পিছত দেখা পাব ইয়াত কোনোবা এটা চিমেণ্ট কোম্পানীৰ নামেই দেখা পাব। কিন্তু এই যে সময়খিনি যে আমাক ব্যস্ত কৰি ৰাখিলে, এই সময়খিনি মানে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এই যে আমি টাউনলৈ ওলাই অহাৰ লগে লগে বা নগৰলৈ ওলাই অহাৰ লগে লগে এই যে আমি এটা মানসিকভাৱে এটা বস্তুক লৈ যে আমি ব্যস্ত হৈ গ'লোঁ, বহুত চিন্তা কৰি থাকিলোঁ। এইটো চিন্তা আমি 1 মাহ 2 মাহ 6 মাহমান আমি চিন্তা কৰি থাকিলোঁ যে এই আহি আছে, কি বস্তু আহি আছে। মাজতে আৰু এটা দিছিলে যে টাইগাৰ আহি আছে। তাৰপিছত কি দেখা পালোঁ, কিবা এটা চিমেণ্ট কোম্পানী। যে এই চিমেণ্ট কোম্পানীবিলাকেই এনেকুৱা ধৰণৰ বিজ্ঞাপন, কিছুমান বিজ্ঞাপন দেখা পাব একদম ডাইৰেক্ট দিয়ে। লাক্সৰ বা কোনোবা কলগেট কোম্পানী বা যিকোনো এটা কোম্পানীৰ দেখা পাব আপোনালোকে ধুনীয়াকৈ মানে বিজ্ঞাপনটো দেখাই দিয়ে ডাইৰেক্টলি। কিন্তু এহেঁতে কি কৰে, মানুহৰ মাজত এটা কৌতূহল সৃষ্টি কৰে, মানুহক এটা চিন্তাৰ প্ৰেছাৰ দিয়ে, মানসিকভাৱে এটা প্ৰেছাৰ দিয়া হয় যে কি আহি আছে, কি আহি আছে। এতিয়া তেওঁলোকে কি দিলে যে তোমাৰ নাম কি, তোমাৰ নাম কি। আমি চিন্তা কৰিবলৈ বাধ্য হ'লোঁ যে কি বস্তু এইটো আচলতে, কি তোমাৰ নাম কি। এই বস্তুটো আমি কি কৰিম, এতিয়া চিন্তা কৰি থাকিম। যেতিয়া আমি টাউনলৈ ওলাই আহিম বা যেতিয়া আমি কোনোবা ফালে যাম, যেতিয়া আমি হোল্ডিংখন দেখা পাম, তেতিয়া আমি কি চিন্তা কৰিম যে তোমাৰ নাম কি, এইটো কি বস্তু তাৰমানে। তেতিয়া এটা সময়ত দেখা পাব এনেকৈ যেনেকৈ এই ইয়াত হোল্ডিং লগাইছে তোমাৰ নাম কি, তেতিয়া আপোনালোকে দেখা পাব ইয়াত লিখা থাকিব কিবা এটা চিমেণ্ট কোম্পানীৰ নাম। আপোনালোকে চাব হয়নে নহয়। আজি এখন দেখা পাইছে, আজি এইটো কি মাহ, অক্টোবৰ, হয়তো নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মানত তেওঁলোকে দেখাই দিব ইয়াত কিবা এটা চিমেণ্ট কোম্পানীৰ নাম তেওঁলোকে ইয়াতে বিজ্ঞাপন যোগে ইয়াতে লিখাই দিব। তাৰমানে এইখনত দেখাই দিব। ইয়াত কিন্তু চাওক এটা বস্তু আপোনালোকে মন কৰিব, তোমাৰ নাম কি যে লিখিছে ইয়াত কিন্তু কোনো চিমেণ্ট কোম্পানীৰ নাম বা ওচৰে পাজৰে একো বস্তুৱেই নাই। মই আপোনালোকক সুন্দৰভাৱে দেখাই দিছোঁ বস্তুটো। কিন্তু আপোনালোকে 2 মাহ বা 3 মাহ বা 6 মাহৰ পিছত আপোনালোকে দেখা পাব ইয়াত এটা চিমেণ্ট কোম্পানীৰ নাম তেওঁলোকে লিখি দিলে। তাৰমানে কি হ'ল, তাৰমানে এইটো এটা প্ৰচাৰ, তাৰমানে এইটো এটা বিজ্ঞাপন। এনেকুৱা ধৰণৰ বিজ্ঞাপন দি আমাৰ ৰাইজক যে এক প্ৰকাৰ টুপি পিন্ধাই আছে, এক প্ৰকাৰ যে মানসিক নিৰ্যাতন দি আছে, এইটো কিন্তু চিন্তনীয় বিষয়। এই বিষয়ে ৰাইজৰ মতামত কি, কমেণ্ট বক্স খোলা আছে, আপোনালোকৰ মতামত জনাব।